আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। 17 সূৰা আল হাছৰ অৰ্থ সমাৱেশ। সূৰাটোৰ 17 নম্বৰ আৰু 18 নম্বৰ আয়াতটো পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। পিছত সিহঁতৰ শেষ পৰিণাম হ'ল চিৰকালৰ বাবে উভয়ে জাহান্নামলৈ যাব। অন্যায়কাৰীবিলাকৰ দৃশ্য এনেকুৱাই হয়। ৰুকু 3:18। হে ইমানদাৰসকল, আল্লাহক ভয় কৰা আৰু প্ৰত্যেক ব্যক্তিয়ে লক্ষ্য কৰা উচিত কাইলৈৰ কাৰণে সি কি ব্যৱস্থা কৰিছে। আল্লাহক ভয় কৰি থাকা। তোমালোকে যি কৰা সেই বিষয়ে নিশ্চয় আল্লাহ অৱহিত। সমাপ্ত।